সুস্বাস্থ্যৰ বাবে ব্যায়াম কিমান প্ৰয়োজন জানেনে? শীতকালত কেনেদৰে কৰিব ব্যায়াম? স্বাস্থ্য সচেতন হলে জীৱনশৈলীজনিত ৰোগবোৰৰ পৰা হাত সাৰি থাকিব পাৰি। ঘৰুৱাভাৱে ব্যায়াম, যোগাসন, খোজ কঢ়া, চাইকেল চলোৱা বা সাঁতোৰাৰ জৰিয়তে স্বাস্থ্যৰ যতন ল'ব পাৰি। কিয়নো স্বাস্থ্যৰ যত্ন লোৱাৰ কোনো নিৰ্দিষ্ট বয়স নাই। শৰীৰটো ফিট কৰি ৰাখিবলৈ মানুহে কি যে নকৰে। কোনোৱে নিজৰ খাদ্যাভ্যাসৰ বিশেষ যত্ন লয়, আনহাতে কিছুমানে জিমত ৱৰ্কআউট কৰে। অৱশ্যে ব্যায়ামে শৰীৰক দীৰ্ঘদিন ধৰি ফিট কৰি ৰাখিব পাৰে। আনহাতে কিছুমান মানুহে বডি ফিটনেছৰ বাবে লাখ লাখ টকাও খৰচ কৰা দেখিবলৈ পোৱা যায়। কিন্তু আজি আমি আপোনালোকক এনে এটা পদ্ধতিৰ বিষয়ে ক'বলৈ ওলাইছো, যিটো অনুসৰণ কৰিলে এই শীতকালতো আপুনি ফিট হৈ থাকিব পাৰিব। শীতকালত শৰীৰক সুস্থ কৰি ৰখাটো অতি প্ৰয়োজনীয়। এনে পৰিস্থিতিত যদি আপুনি ওজন কমাব বিচাৰে, তেন্তে সৰ্বোত্তম ব্যায়াম হ'ল দৌৰা। এইটো এটা অতি সহজ ৱৰ্কআউট। ইয়াৰ বাবে আপুনি কোনো অতিৰিক্ত ধন খৰচ কৰাৰো প্ৰয়োজন নাই বা কোনো বিশেষ মেচিন বা প্ৰশিক্ষণৰো প্ৰয়োজন নাই। আপুনি মুক্তভাৱে আৰু আৰামত দৌৰিব পাৰে। শিশুৰ পৰা বৃদ্ধলৈকে আপুনি এই ব্যায়াম কৰিব পাৰে। গতিকে জানো আহক আপুনি দৌৰিবলৈ যোৱাৰ পূৰ্বে কি কি দিশত বিশেষ গুৰুত্ব দিয়া উচিত। পাৰ্ক বাছি ল'ব লাগে। পুৱা দৌৰিবলৈ গ'লে ৰাস্তাৰ কাষত দৌৰিব পাৰিব, কিন্তু এই ব্যায়ামটো সন্ধিয়া কৰিবলৈ হ'লে পাৰ্ক এখন বাছি লোৱাটো অত্যন্ত দৰকাৰী। এইদৰে আপুনি সহজে জগিং কৰিব পাৰিব। ইয়াৰ লগতে পোনপথত দৌৰাৰ পৰিৱৰ্তে বৃত্তাকাৰ লেনত দৌৰিব লাগে, কাৰণ ইয়াৰ ফলত শৰীৰৰ প্ৰবাহ বজাই ৰখাত সহায় হয় আৰু বিৰতি ল'ব নালাগে। পাৰ্কত দৌৰি থাকোঁতে যান-জঁটৰ পৰাও সুৰক্ষিত হৈ থাকিব পাৰিব। সঠিক জোতা বাছনি কৰিব লাগে। দৌৰাৰ পূৰ্বে নিশ্চিত হওক যে আপুনি আৰামদায়ক জোতা পিন্ধিছে নে নাই। ইয়াৰ ফলত দৌৰা বা জগিং কৰাৰ সময়ত বহুত আৰাম পোৱা যায়। গতিকে সঠিক জোতা বাছনি কৰিব লাগে। জোতাৰ ফিটাবোৰ ভালদৰে বান্ধিব লাগে। ইয়াৰ দ্বাৰা আপুনি পৰি যোৱাৰ পৰা হাত সাৰিব পাৰিব। বৰ টান জোতা পিন্ধিব নালাগে, অন্যথা ভৰিৰ বিষো হ'ব পাৰে। পানী লগত ৰাখিব লাগে। যদি আপুনি ঘৰৰ পৰা পুৱা বা সন্ধিয়ালৈকে দৌৰিবলৈ ওলাইছে, তেন্তে সম্পূৰ্ণ প্ৰস্তুতিৰ সৈতে ওলাই যাব লাগে। ইয়াৰ বাবে পানীৰ বটল এটা লগত ৰখাটো জৰুৰী, কাৰণ দৌৰি থাকোঁতে আপোনাৰ শৰীৰটো সম্পূৰ্ণৰূপে পানীহীন হৈ পৰে। ইয়াৰ ফলত শৰীৰত ডিহাইড্ৰেশ্যন হ'ব পাৰে, যাৰ ফলত আপুনিও মূৰ ঘূৰোৱা অনুভৱ কৰিব পাৰে। সেয়েহে পানীৰ বটল এটা লগত ৰাখি দৌৰি যোৱাৰ পিছত পানী খাব লাগে। নিউজ এক্সট্ৰাবোৰ NDTV।